Hello everyone. Inspire You channel tut notun mukhe kon dekhi sake asorit hoisa. Iman dine maths aru science or sare Fedos sare bahut dhuniyake bujai dise class 10 ore hok ba anki class 10 or pora arambho kori 9 10 or pora arambho kori sare competitive exam loike bahut sundor bhabe bujai die ei channel tu aru etia notun ke ami ভাবিছো ইংৰাজী বিষয়টো ইনক্লুড কৰিম আৰু হেহে মই আজি ইয়াত আহিছো সৰৰ ফ্ৰেণ্ডে হয় মই ৰুনা শৰ্মা আৰু মই তোমালোকৰ ইংৰাজী বিষয়টো ক্লাস 10 অৰ হক 12 অৰ হক ইভেন ডিগ্ৰী লেভেলৰ মোৰ কোনো প্ৰবলেম নাই মই ইংৰাজী বিষয়ত মাষ্টাৰ্ছ কৰা আছে আৰু মই কলেজতো কৰিছিলো অলপ দিন এতিয়া মই তোমাৰ কনভেন্ট স্কুল এখনত কৰি আছো যদি কিবা মাঝে মাঝে অসমীয়া এটা দুটা ভুল হৈ যায় তোমালকে মোক কমেন্ট বক্সত লিখি দিবা ম্যাডাম এটো অসমীয়াত এটো হ'ব প্ৰত্যেকটো ওয়ার্ড হয়তো মই ক'ব নোৱাৰিবও পাৰো তথাপিতো যিমান পাৰো মই চেষ্টা কৰিম আৰু প্ৰথম দিনাই মই ভাবিছো আজি এটা পয়েমেৰে স্টাৰ্ট কৰো পয়েমটো এমেন্ডা বহুত ধুনিয়া এটা পয়েম ৰবিন ক্লেনৰ আৰু এই পয়েমটো এটো কাৰণে মই প্ৰথম দিনে লৈছো কাৰণ এই পয়েমটো তোমালোকৰ নিচিনা লৰা ছোৱালী তোমালোকৰ নিচিনা ছোৱালী এজনীৰ কথাই আমি পঢ়িব পাম তোমালোকৰ এজৰ তোমালোকৰ এতিয়া বয়সন্ধি কাল হ'ব ন এডোলেসেন্ট পিৰিয়ড যেটো টিন এজ বুলি কয় হে 15-16 এজৰ ছোৱালী এজনী আৰু এই তাই কথাই আমি পঢ়িম এই পয়েমটোত এমেন্ডা বহুত ধুনিয়া পয়েম তোমালকে কিতাপখন উলিয়াই লোৱা আৰু ভিডিওটোৰ শেষতহে মই ওয়ার্ড মিনিং খিনি দি দিম তোমালকে লিখি লবা ওয়ার্ড মিনিং খিনি মেট্ৰিকটো আহে হে কাৰণে ওয়ার্ড মিনিং বোৰ তোমালকে বুজিবলে চাবা মনত ৰাখিবলে চাবা প্ৰথমৰ পৰা যদি মনত ৰাখি যোৱা তেতিয়া হলে কোনো প্ৰবলেম নহবই এতিয়া পয়েমটো চাছো Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. There is languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Etia, a poem tut duta eta paragraphৰ পিছতে ইটো ব্ৰেকেটত দিয়া হৈছে ব্ৰেকেটত কিয় দিয়া হৈছে জানানে এই ব্ৰেকেটত দিয়া যেটো পোৰশন হেতু এমেন্ডাই যেটো ভাবিছে যি কথাটো ভাবিছে হেতু ব্ৰেকেটত দিছে আৰু বাকি যেকিটা প্যাৰাগ্ৰাফ আছে হেগিটা তাই পেৰেন্টস কোনবা হয়তো মাকে হ'ব বুলি ভাবি লৈছো কাৰণ মাকে ছোৱালী জ্ঞানবোৰ দিবলে চাই হে কাৰণে আমি মাকে হ'ব বুলি ভাবিছো ইয়াত আৰু মাকে প্ৰথম স্টেঞ্জাটোত কি কৈছে তাই Don't bite your nails, Amanda. তুমি তোমাৰ নখবোৰ কামুৰি নাথাকিবা Don't hunch your soldiers, Amanda. তোমাৰ এই soldiers বোৰ বাহুগিটা লৰছৰ এনেকে কৰি নাথাকিবা যেটো ছোৱালীক বেয়া দেখি আৰু আমাৰ সমাজত তোমালকে জানাই লৰাতকে বেছি ছোৱালীক বহুত চকু দিয়ে এনেকে নকৰিবা ছোৱালীবোৰে বেয়া দেখি তোমালকে ডাঙৰ হলে বিয়া হ'ব লাগিব তোমালোকৰ যিবোৰ মানে অঙ্গী ভঙ্গী হেবোৰ ভাল হ'ব লাগে বহা ষ্টাইল আছে এটা ঢেৰ কথা শুনিবলে পোৱা যায় আৰু এনেকুৱা পিৰিয়ডত এনেকুৱা এটা সময়ত ক্লাস 9 10 অৰ যেতিয়া লৰা ছোৱালী হয় তোমালোক সেই সময়টোত এই কথাবোৰ কিতিয়াও ভাল নালাগে আমি বুজি নাপাও মা দেউতাহতে কিয় এবোৰ আমাক কয় কিয় ইমান এডভাইস দি থাকে আমি ভাল নাপাও কিন্তু ডাঙৰ হলে বুজিবা এইবোৰে তোমালোকৰ পাৰ্সনালিটি ডেভেলপ কৰে আৰু হেহে মা দেউতাৰ কথা যিমান পাৰি শুনিবলে চাবা ডাঙৰৰ কথা শুনিবলে চাবা কিন্তু নিজে adolescent period to ইংৰাজীত storm and stress period বুলি কয় যেতিয়া তোমাৰ মগজত বহুত কথা চলি থাকে যিবোৰ
যিবোৰ ৰিবেলিয়াছ টাইপৰ হয় না মই এতিয়া ধৰা তুমি নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰা তুমি নিজে পইচা অৰ্জন কৰিব বিচাৰা নিজে খৰচ কৰিব বিচাৰা তুমি ডিপেণ্ড হ'ব নিবিচাৰা দেউতা মাৰ ওপৰত এনেকুৱা ধৰণৰ ফিলিংছ তোমালোকৰ চাগে আহে খুব সোনকালে মই এটা চাকৰি কৰিম মই কাৰো ওপৰত ডিপেণ্ড নকৰোঁ মই এইবোৰ পিন্ধিম এইবোৰ কৰিম মই আনক এইটো উপহাৰ দিম সেইবোৰ থটছবোৰ আহে কিন্তু আমি সদায় নিজকে সাপ্ৰেছ কৰি থওঁ আৰু থওঁতে আমাৰ কেতিয়াবা খঙো উঠে আৰু আমি কেতিয়াবা আনকি আমি ইমেজিনেৰী ৱৰ্ল্ড এখনলৈও গুচি যাওঁ আমি ভাবি থাকোঁ এনেকুৱা হ'লে কেনেকুৱা হ'ব তেনেকুৱা হ'লে কেনেকুৱা হ'ব আৰু সেয়েহে ইয়াতে এমেণ্ডাও ভাবিছে ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট এমেণ্ডাক কি কৈছে মাকে চিধাকে বহা বেকা বেকি এনেকে নবহিবা ভাল নেদেখে তেনেকে কৰিলে তাৰ পিছতে তোমাৰ ব্ৰেকেটত আছে there is a languid emerald sea where the sole inhabitant is me a mermaid drifting blissfully mermaid তোমালোকে জানানে mermaid তোমালোকে সাধুত চাগে পঢ়িছা আধা পানীত থাকে বিশেষকে আধা মাইকী মানুহৰ শেপটো হয় আৰু তল সোৱা মাছৰ শেপ হয় মাছৰ আকৃতি তে হে মাৰমেড বুলি কয় মাৰমেডৰ বহুত সাধু কথা আছে তোমালোকে চাগে পঢ়িছাই তেনেকুৱা এজনী মাৰমেড হ'বলৈ বিচাৰিছে এমেণ্ডা কিয় হ'ব বিচাৰিছে কাৰণ সাগৰ বা নৈত সাধাৰণতে নাথাকে সাগৰতে থাকে বাৰু মাৰমেড বুলি কোৱা হয় তাৰ সাগৰত যেতিয়া তাই অকলে হ'ব কোনো নাথাকিব মাক দেউতাক নাথাকিব সোল মানে কি অনলি তাই অকলে থাকিব তাত a mermaid drifting blissfully আৰু সাগৰত বা পানীত হাতুৰি নাদুৰি আনন্দ মনে এনেকে উপভোগ কৰিব তাই ভাবিছে সেকেন্ড প্যাৰাগ্ৰাফটো তোমালোকে চোৱা Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I'm an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden. The freedom is sweet. Ako make buliye koiso aru make arambho korile মাকে কৈছে তুমি হোমৱৰ্ক কৰিলানে তুমি স্কুলত যিবোৰ দিছে টিচাৰে হেবোৰ কামবোৰ কৰিলানে ঘৰত যিবোৰ কৰিব লগা কাম আছিলে তোমাৰ মেথছৰ কিবা দিছিলে সায়েন্সৰ দিছিলে ইংলিছৰ দিছিলে এইবোৰ কৰিলা নাই তুমি শেষ কৰিলা নাই সেই কোৱেশ্চন আনসাৰ্স কিনি শেষ কৰিলানে সেই মেথছ কিটা শেষ কৰিলানে সায়েন্সৰ কোৱেশ্চন আনসাৰ্স কিটা শেষ কৰিলা ডায়াগ্ৰামটো আঁকিলা সেইবোৰ কোৱেশ্চন কৰি আছে আৰু আমেণ্ডাৰ এইবোৰ ভাল নাপায় তোমাৰ ৰুমটো টাইডি মানে সাফা কৰা তোমাৰ ৰুমটো সাফা কৰিলানে I thought I told you to clean your shoes মই তোমাক কৈছিলো নহয় তোমাৰ জুতা সাফা কৰা কৰিলানে আকৌ তাই নিজৰ ৱৰ্ল্ডলৈ গলগে এডোলেসেন্ট পিৰিয়ডটো ডে ড্ৰিমিঙৰ হয় দিনতে সপোন দেখে ৰাতিটো বাদে দিনতো সপোন দেখে দেখানে তোমালকে I am an orphan roaming the street. মই orphan মানে জানা orphan মানে মাক দেউতাক নোহোৱা লৰা ছোৱালী বহুত দুৰ্ভগীয়া হেবোৰ আৰু হলেহে বুজিব হেবোৰে কিন্তু তাই যে নহয় তাই মাক দেউতাক আছে হে কাৰণে তাই নাই বুজা তাই ভাবিছে মই orphan হোৱা হলে ভাল আছিল মই মাউৰা বুলি কয় ন মাউৰা হোৱা হলে ভাল আছিল roaming the street মই তেতিয়া হে ৰাস্তাত ঘুৰি ফুৰিলো হেতেন দেখিছা নহয় মাক নথকা দেউতাক নথকা লৰা ছোৱালীবোৰ হেবোৰ ৰাস্তাত যে ঘুৰি ফুৰে হে তেনেকুৱা হলু হেতেন তেনেকুৱা হলেও ভাল আছিল কাৰণ মোক কবলে কোনো নাছিল I patterned soft dust with hushed bare feet হুদা ভৰিৰে মই বালিৰে কিবা কিবি ডাষ্টত এইবোৰ মই ধুলিত কিবা আকিলু হেতেন প্যাটাৰ্ন আকিলু হেতেন কিবা কিবি আৰু ধৰা মোৰ নামটোকে লিখিলু হেতেন শেপ এটাকে বনালু হেতেন কিবা মাৰমেড এজনীকে আকিলু হেতেন যি মন যায় আৰু তা আকিলে হেতেন
তাই ভাবিছে মই যদি অৰফেন হলোহেঁতেন মাউৰা ছোৱালী হলোহেঁতেন তেতিয়াহ'লে মই ৰাস্তাত ঘূৰি ঘূৰি এনেকে এইবোৰ কৰি ফুৰিলোহেঁতেন মোকতো তেতিয়া কোনেও একো ক'ব নোৱাৰে কোনেও ক'বলৈ নাযায় ৰুমটো চাফা কৰা তোমাৰ হোমৱৰ্ক কৰা সেইবোৰ ক'বলৈ কোনো নাহিলেহেঁতেন দ্য চাইলেন্স ইজ গোল্ডেন গোল্ডেনটো জানা গোল্ড কিমান প্ৰিচিয়াছ সোণ কিমান প্ৰিচিয়াছ সোণ ৰূপ হীৰা এইবোৰ খুব প্ৰিচিয়াছ ধাতু হয় নাই খুব মূল্যৱান ধাতু সেইবোৰৰ লগত কিহক তুলনা কৰিছে সাইলেন্স মানে মনে মনে থকা এতিয়া তাই ভাবিছে যদি মাক দেউতাক নহ'লেহেঁতেন কোনেও চিঞৰি নাথাকিলেহেঁতেন কাণত সেইবোৰ ভাহি নাহিলেহেঁতেন সম্পূৰ্ণ শান্ত এটা পৰিৱেশ থাকিলেহেঁতেন আৰু সেইটো একদম গোল্ডেন হ'লহেঁতেন সেইটো সোণৰ নিচিনা মূল্যৱান হ'লহেঁতেন তাইৰ কাৰণে দ্য ফ্ৰীডম ইজ চুইট আৰু সেই ফ্ৰীডম যিটো পালোহেঁতেন সেই মা দেউতাৰ কণ্ট্ৰলত নথকা যিটো সোৱাদ পালেহেঁতেন তাই ফ্ৰীডম অসমীয়াত কি বুলি কয় ফ্ৰী হৈ থকা আৰু কাৰো ছাপ্ৰেশ্যনত নহা কোনেও তোমাক কণ্ট্ৰল নকৰা তেনেকুৱা বহুত চুইট হ'লহেঁতেন খুব মধুৰ হ'লহেঁতেন সেই সময়টো কিন্তু সেইটো নাই তাৰপিছতে আকৌ থাৰ্ড ষ্টেঞ্জাটো চোৱা Don't eat that chocolate, Amanda. Remember your acne, Amanda? Will you please look at me when I am speaking to you, Amanda? I'm Rapunzel. I have not a care. Life in a tower is tranquil and rare. I'll certainly never let down my bright hair. Now, এই ষ্টেঞ্জাটো বহুত ইম্পৰ্টেণ্ট হয় ৰেপুঞ্জেলৰ কথা কৈছে বহুত ভাল লাগিব ৰ'বা ডোণ্ট ইট চকলেট আমেণ্ডা চকলেটটো তোমালোকে চবেই খোৱা চকলেটত কেফেইন থাকে জানানে চকলেট তাৰপিছত কফি এইবোৰত কেফেইন থাকে চাহতো থাকে কেফেইন জাতীয় বস্তু তোমাৰ যিবোৰ পিম্পলছ ওলায় এই যৌৱন কালত সেইবোৰ বহাই দিয়ে এগ্ৰেভেট কৰে আৰু সেইকাৰণে কোৱা হৈছে তাইক কৈছে তোমাৰ সেই পিম্পলছকেইটা একনিকেইটা মনত আছেনে তুমি যে চকলেট খাবলৈ গৈছা তুমি কিয় চকলেট খাইছা তাই খাবলৈও শান্তি নাপায় Will you please look at me when I am speaking to you তুমি মোলে চাবানে কথা পাতি থাকোঁতে তুমি ক'লে চাই আছা ইফালে সিফালে মই ভাল নাপাওঁ মাকে কৈছে তাই আকৌ নিজৰ ৱৰ্ল্ডলৈ গ'লগৈ ৰেপুঞ্জেলৰ সাধু কৈছা ৰেপুঞ্জেল এজনী প্ৰিন্সেছে আছিলে তাইৰ মা দেউতা যেতিয়া তাই জন্মৰ আগৰ কথা কৈছোঁ যে তাইৰ মাক দেউতাকে তাই যেতিয়া মাকৰ গৰ্ভত আছিলে তেতিয়া মাকৰ খুব লেটুচ খাবলৈ মন গ'ল লেটুচ এটা তোমাৰ এই সালাড বনাই এটা পাত হয় এনেকুৱা ডাঙৰ পাতটো দেখিছা চাগে সেউজীয়া সেই পাতটো খাবলৈ মন গ'ল মাকৰ তেওঁ ওচৰে পাজৰে চাই দেখিলে দেউতাকে অকল এজনী ডাইনীৰ ঘৰতহে আছে তাৰপৰা মনে মনে লৈ আহিলে দেউতাকে লেটুচ ডাইনীজনীয়ে যেতিয়া গম পালে বহুত খং উঠিলে তেতিয়া ডাইনীজনীয়ে ক'লে তোমালোকৰ যেতিয়া ল'ৰা বা ছোৱালী হ'ব মোক কিন্তু দি দিব লাগিব তুমি মোক ইয়াৰ পৰা এইটো নিচা নুসুধাকে তেওঁ উপায় নাই আৰু ক'লে ঠিক আছে দি দিম তাৰপিছতে যেতিয়া ৰেপুঞ্জেল বহুত ধুনীয়া ছোৱালী এজনী জন্ম হ'ল সিহঁতৰ সেই উইটচেছক দি দিলে আৰু উইটচেছজনীয়ে ভয় কৰিছিলে আকৌ ৰেপুঞ্জেল পলাই যাব বুলি সেইকাৰণে এটা ওখ ঘৰত তাইক থৈ দিলে যাতে তাই আহিব নোৱাৰে তাত এখন মাত্ৰ খিৰিকী আছিলে আৰু একো নাছিলে আৰু ৰেপুঞ্জেলৰ যেতিয়া তাই ডাঙৰ হ'ল লাহে লাহে তাই বহুত ধুনীয়া দীঘল গোল্ডেন হেয়াৰ আছিলে সোণালী চুলি আৰু যেতিয়া উইটচেছজনী ডাইনীজনী তাইক লগ কৰিবলৈ আহে ৰেপুঞ্জেল লেট ইয়ৰ গোল্ডেন হেয়াৰ ডাউন বুলি কৈ দিয়ে তাই চুলিখিনি তললৈ পেলাই দিয়ে সেই তোমাৰ খিৰিকীখনেৰে তাৰপিছতে ডাইনীজনী উঠি আহে তেনেকে এবাৰ কি হ'ল এজন প্ৰিন্সে সেই কথাটো গম পালে যে ডাইনীজনী এনেকৈ উঠি আহে
তেতিয়া সেই প্ৰিন্সু তেনেকৈ উঠি আহি তাইক বিয়া কৰালে, বিয়া কৰাই লৈ গ'ল। কিন্তু মানে লৈ গ'ল, লৈ যাবলৈ প্লেন কৰিছিলে। সেই তেনেকুৱাতে ডাইনীজনীয়ে গম পালে। ডাইনীজনীয়ে প্ৰিন্সক ঠেলা মাৰি দিলে সেই খিৰিকীখনেৰে। প্ৰিন্সজন কণা হৈ গ'ল আৰু তাইক এজনী চৰাই কৰি দিলে। কিন্তু শেষত গৈ দুইটা ঠিক হ'লগৈ, দুইটাই লগ পালেগৈ বহুদিনৰ মূৰত আৰু হেপী এণ্ডিং হ'ল। সেয়াই হৈছে ৰেপুঞ্জেল। এতিয়া ইয়াত এমেণ্ডাই কৈছে ৰেপুঞ্জেলে যিটো ভুল কৰিছিলে সেইটো মই নকৰোঁ। মই নিজৰ গল্ডেন হেয়াৰ মই ধুনীয়া চুলিখিনি তলত পেলাই নিদিওঁ যাতে কোনোবা উইটছ, কোনোবা ডাইনী আহি পেলাই মোক দিগদাৰী কৰিব পাৰে। মই সেইটো ভুল নকৰোঁ। কিন্তু I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. এনেকুৱা এটা ওখ টাৱাৰত ঘৰত থকাটো বহুত শান্তিৰ কথা। ট্ৰেংকুইল এণ্ড ৰেয়াৰ মানে পাবলৈ নাইকিয়া। ট্ৰেংকুইল মানে শান্তি। আৰু সেইকাৰণে মই মোৰ চুলিখিনি মই পেলাই নিদিওঁ যাতে যোনটো আহি মোক দিগদাৰ কৰিব পাৰে। কোনো প্ৰিন্সো নালাগে মোক, কোনো উইটছেছো নালাগে। মই অকলে থাকিম। কোনো মাও নালাগে, কোনো দেউতাও নালাগে। এতিয়া লাষ্ট স্ট্যান্ডাটোলৈ আহা। Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. এতিয়া লাষ্ট স্ট্যান্ডাটোত মাকে কৈছে তুমি ইমান এনেকৈ মুডি হৈ কেলে আছা, তুমি এনেকৈ মুখখন ফন্দাই কেলে আছা, নামাতা নুবোলা, এনেকৈ ভাল নেদেখে নহয়। মানুহে ভাবিব মই তোমাক খং কৰিছোঁ, মই তোমাক কিবা মানা কৰিছোঁ, সেইকাৰণে তুমি ভালকৈ থাকা। আকৌ শেষতো মাকে তাইক সেই কথাবোৰেই কৈছে। সেইকাৰণে এমেণ্ডা এখন নিজৰ ইমেজিনেৰী ৱৰ্ল্ডতে আছেগৈ। আৰু পয়েমটো পঢ়ি ভাল লাগিলে চাগে তোমালোকে। মই যিমান পাৰোঁ দি দিম তোমালোকক ইয়াৰ ডিফিকাল্ট ৱৰ্ড মিনিংছখিনি আৰু পয়েমটোৰ ছামাৰীটো। আৰু তাৰ পৰা তোমালোকে চেষ্টা কৰিবা কুৱেশ্যন আনচাৰ্ছ বনাবলৈ। আৰু তোমালোকে মোক কমেণ্ট কৰিবা কেনেকুৱা পালা, কি কথা, যাতে মই নেক্সট ভিডিঅ'ত কি দিব লাগে অকণমান কমেণ্ট কৰিলেও বেয়া নাপাওঁ। ইয়াৰ পয়েমটো আৰু এক্সটেনশ্যন লাগে নেকি, তোমালোকক কুৱেশ্যন আনচাৰ্ছ মই দিবলৈ অকণমান দিগদাৰ হ'ব। সেইকাৰণে মই ভাবিছোঁ বেলেগ এটা চেপ্টাৰলৈ যাম বা গ্ৰামাৰৰ কিবা এটাই পঢ়াম। তোমালোকৰ ভিউজবোৰ দিবাচোন, ফিডবেকবোৰ ভাল লাগিব। থেংক ইউ। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বাচোন পয়েমটোৰ। মই ভিডিঅ' হিচাপে দি দিছোঁ যাতে তোমালোকে লিখিবলৈ সহজ হয়। এইটো পয়েমটোৰ ছামাৰীটো আৰু কুৱেশ্যন আনচাৰ্ছকেইটাও দিয়াই আছে। মই নিজৰ স্কুলৰ ষ্টুডেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰা লৈয়ে লোৱা কুৱেশ্যন আনচাৰ্ছকেইটা। স্ক্ৰীনশ্বট মাৰি ল'বা যাতে তোমালোকৰ হেল্প হয়। কিতাপৰ কুৱেশ্যন আনচাৰ্ছকেইটাহে আছে দেই, বাকী কুৱেশ্যন বেংক কৰিবা তোমালোকে নিজে। মানে 9টাই আছে বুকত।